Audio Jungle. Audio Jungle. ছোৱালী জন্ম দিয়াটো কিন্তু বহুত ডাঙৰ কথা দেই। তাই যিমানেই বিয়া উপযোগী হৈ আহিছে, মোৰ মনটো তিমানেই অশান্ত হৈ আহিছে। কিয় নাজানো। আজি যদি মোৰ ল'ৰা সন্তান এটা হ'ল হয়, তেনেহ'লে ঘৰতে বোৱাৰী এজনী আহিলে হয়, বেলেগলৈ যাব নালাগিলে হয়। কিন্তু এতিয়া ছোৱালী সন্তান, বৰ চিন্তা হয় জানেনে। ইয়াত আমি ইমান ধুনীয়াকৈ মৰমত ৰাখিছোঁ। যিখন ঘৰত বিয়া যাব, সেইখন ঘৰত বা তেনেকৈ ৰাখে নে নাৰাখে, এইবোৰ চিন্তাই মোক খুলি খুলি খায়। হ'ব দিয়া, তুমি অলপ বেছি চিন্তা কৰা। যেতিয়া দিন আহিব দেখা যাব নহয়। কাম এটা কৰোঁ নেকি? ঘৰ যোৱাকে লৈ আহিম নেকি? হে নালাগে। লোকৰ ল'ৰাটোৰ বুকুৰ মাজৰ পৰা কাঢ়ি আনি আমি একো ভাল কাম নকৰোঁ। সেইকাৰণে এইটো কাম কেতিয়াও নকৰোঁ। ঠিক আছে, হ'ব দিয়ক। আৰু আমি তাইক চাই চিতিহে বিয়া দিম ন। নোচোৱা নেমেলাকৈ এখন বেয়া ঘৰতো তাইক বিয়া নিদিওঁ। সেইটো হয় বাৰু, কিন্তু কিছুমান মানুহ বিয়াৰ আগত যেনেকৈ থাকে, বিয়াৰ পিছত তেনেকুৱা নহয়গৈ, ওলোটাহে হয়গৈ। এইটো লৈ মোৰ বৰ ভয় লাগে। দেউতা, মায়ে আকৌ পাতনি মেলিলে নে? মা, একেবোৰ কথাকে দেউতাক শুনাই দেউতাই কাণখন খোলা কৰি পেলাইছা। দেউতা বেচেৰা একো ক'বও নোৱাৰে, শুনি থাকে আৰু তোমাৰ কথা মনে মনে। মইহে জানো মাকজনী হৈ তোৰ কাৰণে কিমান চিন্তা, তই কি বুজিবি। সময় আহিলে সকলো ঠিক হৈ যাব। এনেই আগতীয়াকৈ এইবোৰ চিন্তা কৰি লাভ নাই, গম পালানে? তাকে মাৰক কেনেকৈনো বুজাওঁ মই। মানুহজনীয়ে বুজিও নাপায়। এইবোৰ চিন্তা কৰি কৰি আৰু মূৰৰ বিষ হ'ব। মূৰৰ বিষ ক'ত ভাল হ'ব এইবোৰ চিন্তা কৰি থাকিলে। সেইকাৰণে টেবলেটো কাম নিদিয়ে। তাকেইতো। হ'ব বাপেকে যেকে এতিয়া মোক সান্তনা দিব নালাগে। মই যি ভাবি থাকোঁ ভালৰ কাৰণে ভাবোঁ। তই যাতে বিয়া গৈ সেইখন ঘৰত অশান্তিত থাকিবলগীয়া নহয়, সেইকাৰণে মোৰ বহুত চিন্তা হয়। ইয়াত তোক কিমান আলাসত ডাঙৰ দীঘল কৰিছোঁ। এইখন ঘৰত যদি তই অত্যাচাৰ সহ্য কৰিবলগীয়া হয়, তেতিয়াহ'লে আমাৰ জানো মনটো ভাল লাগিব? উফ ৰাম, মা এইবোৰ কথা ইয়াতে সামৰ আৰু। হ'ব দিয়া, মই বিয়াই নাযাওঁ হ'ল। মই গোটেই জীৱন তোমাৰ লগতে থাকিম। বিয়া নগ'লে হ'ল নে? গাঁৱৰ মানুহে আকৌ বিয়া নগ'লেও সেইটোকো ক'ব, বোলে ঘৰতে বহি হৈ থাকিলে বুলি। উফ ৰাম, মানুহগৰাকী ইমান যে চিন্তা নহয়। হ'ব এইবোৰ কথা বাদ দিয়া। মই চাহ বনাওঁগে, তোমালোকলৈ চাহ আনি আছোঁ ৰ'বা। বহি থাকা তোমালোকে। দেউতা, তোমাৰ মূৰটো চাগে টিংটিঙাইছে নহয়, মই আনি আছোঁ ৰ'বা। দেখিছেনে তাই মোক কেনেকৈ কথা শুনাই থৈ গ'ল? হ'ব দিয়া। ভাল ছোৱালীজনী চাব লাগিছিলে নহয় আমাৰ ল'ৰাটোৰ কাৰণে। বিয়াৰ উপযুক্ত বয়সো হৈ গ'ল। সেইকাৰণে ভাল ছোৱালীজনী চাই দিয়ক আৰু আপোনাকে সেইটো দায়িত্ব দিছোঁ। ঠিক আছে, হ'ব দিয়ক। মই বাৰু ভাল ছোৱালীজনী চাই দিম। মোৰ চকুত মানে যিবোৰ ছোৱালী আছে সকলোবোৰ ধনী ঘৰৰ ছোৱালী। ইমান এটা কাম বন নাজানিব পাৰে। কাম নাজানিলে কি হ'ল? আমি নাই নেকি কাম কৰিবলৈ কাৰণে? আমাক বোৱাৰীহে লাগে, চাকৰণি নালাগে নহয় যে তাই ঘৰতে সকলোবোৰ কাম শিকি আহিব, আমি বহি বহি খাম। আমাৰ ঘৰত যোনজনী ছোৱালী আহিব বহুত সৌভাগ্যৱতী হ'ব, কাৰণ আমাৰ সকলোৱে লাগি ভাগি দিয়ে কামত। তাই অকলে এইখন ঘৰত কাম কৰিব নালাগে, আৰু যিটো কাম নাজানে যোনে জানে সিয়ে কৰিব। মোৰ ল'ৰাটো তেনেকুৱা নহয়, আৰু মোৰ ৱাইফো তেনেকুৱা নহয়, বহুত ভাল। তেতিয়াহ'লে আৰু চকুত পৰা ছোৱালী এজনীকে চাই দিবই লাগিব। হ'ব খালি ছোৱালীজনী আমাৰ লগত মিলা হ'লেই হ'ল আৰু। আমি যেনেকৈ ফূৰ্তি কৰি থাকোঁ তেনেকুৱা টাইপৰ আৰু। মোৰ মানে এনেকুৱা ছোৱালী ভাল নালাগে যিবিলাকে এনেকে মন মাৰি থাকে, গুমুঠা মাৰি থাকে, নাহাঁহে নকৰে। তেনেকুৱা ছোৱালী আমাৰ ঘৰখনৰ লগত এডজাষ্ট নহ'ব। সেইকাৰণে ভাল ছোৱালী এজনী চাই দিব, যাতে হাঁহি ফূৰ্তি কৰি থাকে। হ'ব বাৰু হ'ব, মই আপোনালোকক তেনেকুৱা ছোৱালী এজনী চাই দিম। ছোৱালী পালে খবৰটো দিব আকৌ। নিশ্চয় দিম, কিয় নিদিম। মই নিজে আপোনাৰ ওচৰত আহিম খবৰ দিবলৈ কাৰণে। ঠিক আছে। হেৰা, তোমাৰ চাহ হৈছে নে? হৈছে লৈ গৈ আছো ৰ'ব। অলপ সময় বহি থাককচোন। তেখেতৰ কি যাবলৈ হ'লেই নেকি? আমাৰ ঘৰলৈ আহিলে যাওঁৱে লাগি থাকে। বহিছো। বহক আকৌ। শুনিলে নহয় কি ক'লে? অলপ সময় বহক। ঠিক আছে, হ'ব বাৰু। আৰে শৰ্মাজীচোন, আজি আমাৰ ঘৰত যে কিবা বিশেষ কাৰণ আছে নেকি? বিশেষ কাৰণ নাথাকিলে জানো আহোঁ? তাকেইতো, আহক ভিতৰলৈ আহক। বহি কৈ নাথাকো আৰু, কথা এটাহে কৈ যাওঁ। কি কথা কওকচোন? ছোৱালীজনীৰ কথা। মানে বিয়াৰ কথা নেকি? হয়। তেনেহ'লে আহক, ভিতৰতে সেইবোৰ কথা পাতিম। বহি পেলাই এনেকৈ থিয় পাতিব নোৱাৰি নহয়। ঠিক আছে তেনেহ'লে। বাৰু কওকচোন এতিয়া। তহঁতে জানই মই কি কাম কৰোঁ, মানে ল'ৰা ছোৱালী লগাই দিওঁ বিয়াৰ বাবে। জানো। বৰ ভাল এঘৰ মানুহ পাইছো। মোৰ ভাল চিনাকি মানুহ ঘৰ, বৰ ভাল। এটাই সন্তান। মোৰ এটা কথাই শুনি ভাল লাগিলে, তেখেতলোকক বোলে চাকৰণি নালাগে, ছোৱালী লাগে। সেইটো কথা শুনি বৰ ভাল লাগিল। আৰু এটা কথা, তেখেতলোকৰ ঘৰখনৰ মানুহবোৰ মানে ইমানেই ফূৰ্তিবাজ নহয়, হাই কাজিয়া একো নাই। আৰু সেইটো কাৰণে তেখেতলোকক বোলে এজনী ফূৰ্তিবাজ ছোৱালী লাগে, যাতে তাই সেইখন ঘৰৰ লগত মিলিব পাৰে। আৰু মইতো তোৰ ছোৱালীজনীক ভালকৈ চিনি পাওঁ, তাই কেনেকুৱা। তাইও ছোৱালীজনী বৰ ফূৰ্তিবাজ। সেইকাৰণে বোলো তোৰ ছোৱালীজনীৰ কথাকে সুধি চাওঁ। আৰে আপুনি? তুমি আহিলা, ভালে কৰিলা। তোমাৰ ছোৱালীজনী বিয়াৰ কথা পাতি আছিলো। ভাল ঘৰ এখন পাইছো, ল'ৰাজনো ভাল, চাকৰি কৰে, ঘৰখনো বৰ ভাল, তোমালোকৰ লগত মিলি যাব। তাকে মই ইয়াৰ লগত কথাটো পাতিছো। এতিয়া তোমালোকে বা কি কৰা? ছোৱালী বিয়া দিয়া নে নিদিয়া, নে বেলেগ ল'ৰা চাইহে থৈছা? নাই, বেলেগ ল'ৰা চাই থোৱা নাই বাৰু। কিন্তু
তুমি চিন্তা কৰিছা চাগে ন ঘৰখন কেনেকুৱা হ'ব? মই গেৰেণ্টি দি ক'ব পাৰোঁ তোমাৰ ছোৱালীজনী 100% তাত সুখী থাকিব। যদিহে দুখত থাকে তেনেহ'লে মোক ক'বা, মোৰ নাম মই সলাই দিম। নাই নাই, তেনেকুৱা কথা নহয় বাৰু। তোমালোকৰ ফালৰ পৰা যদি হাঁ হয় তেনেহ'লে মই ল'ৰা ঘৰৰ মানুহক ছোৱালী চাবলৈ পঠিয়াই দিব পাৰোঁ, আৰু যদি না হয় আৰু তেনেহ'লে বেলেগ এজনী ছোৱালী বিচাৰিব লাগিব। ঠিক আছে, হ'ব বাৰু, আহিব দিব তেখেতলোকক। ঠিক আছে তেনেহ'লে, এইটো কথা শুনিবলৈ ইমান সময় ৰৈ আছিলোঁ। এতিয়া মই তেখেতলোকক কৈ দিব পাৰিম যে ছোৱালী চাবলৈ আহিব দিছে। পিছে মাজনী ক'ত? আছে, এটা ভিতৰতে আছে। মুন, অ মুন, শৰ্মা বৰ্তা আহিছে, তোমাক মাতিছে, ওলাই আহা। অ বৰ্তা, কিমান সময়ত পালেহি? নাই অ মাজনী, বেছি সময় হোৱা নাই, পাইছোহে। চাহ খালে জানো? নাই নাই, চাহ খোৱা নাই। ৰ'ব তেনেহ'লে মই চাহ বনাই দিওঁ। নালাগে দিয়া, চাহ নাখাওঁ, চাহ ঘৰত খাই আহিছো নহয়। অ হয় নেকি? কিবা কথাৰ কাৰণে আহিছিলে নেকি? বহুত ডাঙৰ কথা এটাৰ কাৰণে আহিছিলো। তুমি মা দেউতাক সুধি ল'বা দিয়া পিছত। মোৰ এতিয়া দেৰি হৈছে, মই গৈ থাকো। ঠিক আছে, হ'ব বাৰু, বেয়া চেয়া নাপাব আকৌ চাহ এটা খাব নাপালে। নাই নাই, কিয় বেয়া পাম আকৌ। ঐ আহিছো দে। ঠিক আছে হ'ব দিয়ক, গৈ থাকিব। মা, শৰ্মা বৰ্তা কিহৰ কাৰণে আহিছিলে ন? বিয়াৰ কথা ক'বলৈ, মানে ল'ৰা এটাৰ কাৰণে ছোৱালী চাই ফুৰিছে, তাকে তোমাক ক'বলৈ আহিছে। হ'লে আৰু মই বিয়া নহওঁ দেই এতিয়া। ল'ৰাটো ভাল হ'লে আৰু ঘৰৰ মানুহ ভাল হ'লে বাৰু ঠিকেই আছে। যদি কথা বতৰা নিমিলে তেনেহ'লে আমিও বিয়া নিদিওঁ ছোৱালী। আমাৰ ছোৱালী এলা পেচা ঘৰত দিব নোৱাৰো নহয়। চাই চিতি লওঁ, আহক তেখেতলোকে। আমিও তেখেতলোকৰ ঘৰত এবাৰ যাব লাগিব, ঘৰ দুৱাৰ চাই আহিব লাগিব, পৰিৱেশটো কেনেকুৱা সেইটো চাই আহিব লাগিব। ঠিক আছে বাৰু, হ'ব মা। হেল্ল', হয় কওক। আপোনাৰ ল'ৰাৰ কাৰণে ছোৱালী পাই গলো। হয় নেকি? এইটোচোন বৰ ভাল খবৰ। এতিয়া আপোনালোকে ছোৱালী চোৱাহে বল আৰু। কিন্তু এইটো খবৰ আপুনি নিজে ঘৰত আহি দিম বুলি কৈছিলে যে, এতিয়া ফোন কৰি খবৰটো দি আছে যে। মোৰ একেবাৰে সময়ে নাই, সেইকাৰণে বোলো মই ফোনতে কথাটো জনাই দিওঁ। ভাল বাৰু। এই নহয়, পিছে ছোৱালী ক'ৰ? ছোৱালী চকলা গাঁও। ঘৰৰ অৱস্থা পাতি একেবাৰে ভাল। দেউতাকে আগতে চাকৰি কৰিছিলে, এতিয়া ৰিটায়াৰ হ'ল, আৰু মাকো অংগনবাড়ী মাষ্টৰানী। পৰিৱেশটো বৰ ভাল, ছোৱালীজনীও বৰ ফূৰ্তিবাজি। আপুনি যেনেকৈ কৈছিলে তেনেকুৱা ছোৱালী বিচাৰি দিছো। দেখিবলৈও ধুনীয়া। হয় নেকি? তেনেহ'লে ঠিকেই আছে। পিছে ছোৱালীজনীৰ নামটো কি? এনেই বাৰু ঘৰত মন বুলি মাতে, আচল নামটো কিবা সংঘমিতা নেকি? ঠিকে আছে তেতিয়াহ'লে, হ'ব দিয়ক, এতিয়া মই ৰাখিছো। মই মানে ঘৰত কথাটো জনাই দিওঁ। ঠিক আছে, ভাল বাৰু। হেৰা, শুনিছানে? এইফালে সোনকালে আহা, বৰ ডাঙৰ কথা এটা হ'ল। হেই, কি ডাঙৰ কথা হ'ল হে? হ'ব, ইমান ভয় খাব নালাগে। তোমাৰ ল'ৰাৰ কাৰণে ছোৱালী পাই গলো, এতিয়া ছোৱালী চাব যোৱাহে বল আৰু। কি? সঁচা? ক'ত পালে? কেলে? মই শৰ্মাক জানো কোৱা নাছিলো ছোৱালী এজনী চাই দিবলৈ কাৰণে? সেই শৰ্মাই চাই দিছে আকৌ ছোৱালীজনী। হয় নেকি? বৰ ভাল খবৰ দিলে নহ'লে। পিছে ছোৱালীজনী ক'ৰ হয়? ছোৱালীজনী চকলা গাঁৱৰ। দেউতাকে বোলে আগতে চৰকাৰী চাকৰি কৰিছিল, মাকে অংগনবাড়ী মাষ্টৰানী। তাইয়ে অকল ছোৱালী, ঘৰত আৰু বেলেগ সন্তান নাই। ছোৱালীজনী বোলে বৰ মৰম লগা, আমি যেনেকুৱা ছোৱালী বিচাৰিছিলো তেনেকুৱা, মানে আমাৰ ঘৰখনৰ লগত মিলা। তাকে চাবলৈ ওলাবা আকৌ। ঠিক আছে, হ'ব, যাম আকৌ। কিয় নাযাম চাবলৈ? সেয়াই, চাবলৈ গ'লে শান্তিহে যাব লাগিব। ল'ৰাও থাকিব তেতিয়া, তাকো লৈ যাব লাগিব, তাৰোতো ছোৱালী পচন্দ হ'ব লাগিব। তাকেই, তাৰ পচন্দ মানে আমাৰ পচন্দ। ঠিক আছে তেতিয়াহ'লে, তুমি ল'ৰাটোক কথাটো ক'বা। হ'ব বাৰু, মই কথাটো জনাই দিম তাক সন্ধিয়া অফিচৰ পৰা আহিলে। হেৰি, শুনিছেনে? ইফালে আহকচোন। কি হ'ল কোৱা? যাক আকৌ বজাৰৰ পৰা বস্তু কেইটামান আনি দিয়কগে। আজি আলহী আহিব বুলি গম নাপায় নেকি? মিঠাই চিঠাই কেইটামান আনকগৈ আকৌ। চাহৰ লগত দিবলৈ একো নাই নহয়। সেইটো হয় বাৰু। ঠিক আছে তেতিয়াহ'লে, মই যাওঁ বজাৰ কেইটামান কৰি আনোগে। যাওক যাওক, সোনকালে যাওক, তেখেতলোকে কিমান সময়ত আহিব ঠিক নাই। হ'ব বাৰু। মুন, মুন, কি হ'ল মা? তুমি মানে এতিয়ালৈকে ৰেডি হোৱাই নাই? সোনকালে ৰেডি হোৱা আকৌ, তেখেতলোক আহি পাব হ'ব এতিয়া। কাম এটা কৰিবা, মই নতুন চাদৰ মেখেলা এযোৰ ওলাই থৈছো, সেইযোৰকে পিন্ধিবা। সেইযোৰ তোমাক বৰ মৰম লাগিব। মা, চাদৰ মেখেলা নিপিন্ধো নেকি? আজিকালি দিনত কোনেনো চাদৰ মেখেলা পিন্ধি ওলাই? একো নহয়, মই কৈছো নহয় চাদৰ মেখেলাযোৰ পিন্ধিবা। চাদৰ মেখেলা মানুহে কিমান শুৱনি কৰে তুমি নাজানা? ঠিক আছে, হ'ব মা, হ'ব, মই চাদৰ মেখেলাকে পিন্ধিম দিয়া। এতিয়া পিন্ধিম দিয়া ক'ব নালাগে, সোনকালে ওলোৱাগে। এই বাপেক আৰু জীয়েকে মানে মোৰ মূৰটো গৰম কৰি দিছে। একো এটা কাম মানে সময়মতে নকৰে, কি যে হ'ব নহয়। হ'ব দিয়া, আমাৰ সময়মতে কামবোৰ হ'ব নহয়, তুমি কিয় ইমান চিন্তা কৰি আছা? বেছি চিন্তা নকৰিবা, মোৰ পৰা পৰি থাকিবা। হ'ব হ'ব, সেইটোহে ক'বলৈ বাকী আছিল। মই আয়া। ঠিক আছে। ঘৰত আছেনে কোনোবা? আপোনালোক আহিলে? আহক আহক, বহকহি। আহোঁতে একো অসুবিধা হোৱা নাই নহয়? নাই নাই, একো অসুবিধা হোৱা নাই। ভাল বাৰু। এইজনে নেকি আপোনাৰ ল'ৰাজন? হয়, এইজনে মোৰ ল'ৰা, আৰু এইজনী মোৰ ৱাইফ। বহকচোন দেই আপোনালোক। ঠিক আছে, হ'ব। বাপেকজনৰ কথাবোৰ একেবাৰে নম্ৰ ভদ্ৰ মানুহ দেই। তাকেই। এই চাহ খাওক। খাম দিয়ক চাহ। এইজনী নেকি আপোনাৰ ছোৱালীজনী? হয় হয়, এইজনী মোৰ ছোৱালী। শৰ্মাই যেনেকৈ কৈছিলে বৰ মৰম লগা দেই ছোৱালীজনী। আপোনালোকৰ ঘৰৰ কথা বাৰু সকলোবোৰ কৈছে। মাজনী, তোমাৰ নামটো সংঘমিতা নেকি? হয়, মোৰ নামটো সংঘমিতা। ঘৰত মুন বুলি মাতে। তেতিয়াহ'লে আমিও মুন বুলিয়ে মাতিম ন?
অঁ মাতিব। পিছে পঢ়া শুনা কিমানলৈ কৰিলা? গ্ৰেজুৱেট কমপ্লিট কৰি নপঢ়িলোঁ আৰু। অঁ ঠিকে আছে বাৰু। ঘৰৰ কাম বন কৰিব জানা নহয়? কি যে প্ৰশ্নবোৰ সুধি আছা নহয়। আমি বোৱাৰীহে বিচাৰিছোঁ, চাকৰণী বিচাৰি অহা নাই নহয়। মাজনী নাজানিলেও হ'ব, আমি সকলোৱে মিলিজুলি কৰিম নহয়। আমাৰ ঘৰখনত তুমি অলপো অসুবিধা নোপোৱা। আমাৰ ঘৰখন আকৌ 3জন মানুহ আৰু তুমি গ'লে 4জন হ'ব আৰু। বহুত মিলা প্ৰীতি আমাৰ। আনকি ল'ৰাই অফিচ গ'লেও নিজে কামবোৰ কৰি লয়। তুমি টেনশ্যনে নল'বা। ঠিক আছে হ'ব। মোতকৈ বেছি মোৰ মায়েহে মোৰ কাৰণে চিন্তা কৰে। সেইকাৰণে মায়ে যিটো উচিত বুলি ভাবে সেইটোকে কৰিম মই। এতিয়া মায়ে বা কি কয়? মোৰনো আৰু কি আছে, আপোনালোকৰ লগত কথা পাতি ভাল লাগিছে আৰু তেখেতেও কৈছে যে ঘৰখন ভাল বুলি। তেতিয়াহ'লে আৰু আপোনালোকৰ আপত্তি নাই যদি আৰু বিয়াখন আগবঢ়াব পাৰে। আমাৰো কোনো আপত্তি নাই, দেউতাকৰো কোনো আপত্তি নাই। ঠিক আছে তেতিয়াহ'লে পণ্ডিতক চোৱাই দিন বাৰ ঠিক কৰি লওঁ, তাৰপিছত বিয়াখন পতা যাব। হ'ব বাৰু, আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ হ'ব। ঠিক আছে। হ'ব দিয়ক, চাহকণ খাই লওকচোন, ঠাণ্ডা হৈ যাব নহ'লে। হ'ব হ'ব, খাইছোঁ বাৰু। সঁচাকৈ মানুহ ঘৰ বৰ ভাল দেই। মানে কথা বতৰা পাতি মানে বুজি পোৱা গৈছে আৰু কেনেকুৱা হ'ব। তাকেইতো মই তোমাক বুজাবলৈ চেষ্টা কৰি থাকোঁ যে সকলো মানুহ একেই নহয়, কিছুমান ভাল মানুহো থাকে, তুমিহে নুবুজা। অঁ তো মা, তুমিহে নুবুজা। মাজনী, তোমাকো সুধিব লাগিব, তোমাৰ জীৱনৰো কথা আছে। ল'ৰাজনক তোমাক কেনেকুৱা লাগিছে? ভালেই আৰু। তোমালোকে ভাল বুলি কৈছা যেতিয়া ভালেই হ'ব আৰু। নহয়, তোমাৰ ভাল লাগিছে নে নাই সেইটো সুধিছোঁ মই। ভাল লাগিছে। বহুত খোলা মনৰ মানুহ। আৰু ময়ো তেনেকুৱা মানুহে বিচাৰোঁ। সকলো খুলি কওঁ মুখৰ আগত, যাতে পেটৰ ভিতৰত একো কথা নাৰাখে। তেনেকুৱা মানুহ মোৰ বৰ ভাল লাগে। ঠিকে আছে তেতিয়াহ'লে, তোমাৰ ভাল লাগিছে যেতিয়া। সেই নহয়, তেখেতলোকৰ ঘৰতো মাতি থৈ গৈছে বাৰু। এতিয়া কেতিয়া সময় পাওঁ আৰু সেইদিনাই গৈ তেখেতলোকৰ ঘৰখনো চাই আহিব লাগিব নহয়। মাজনী, তুমি যাব নালাগে বাৰু, মই আৰু দেউতাই গৈ চাই আহিম। ঠিক আছে, হ'ব দিয়া মা, তোমালোকে চাই আহিবা। ছোৱালী পিছে কেনেকুৱা লাগিল? বৰ মৰম লগাচোন। ধুনীয়া, কথা বতৰাবোৰো ধুনীয়া। ভাল, তোমালোকৰ চইচ ভাল। আমাৰ চইচ নহয় দেই, এইটো শৰ্মা আংকেলক থেংকছ বুলি ক'বা। তেখেতেহে চাই দিছে। তাকে আহিলে ক'ব লাগিব। মাজনী। অঁ মা, কি তোমালোকে ওলালে নেকি যাবলৈ কাৰণে? ওলালে, তুমি ঘৰত থাকিবা কিন্তু ক'তো নাযাবা। দেউতা মই যাওঁ। ঠিক আছে বাৰু, যোৱা। দেউতা ক'ত? দেউতা তলত আছে, গাড়ীখন উলিয়াই লৈছে। অ' আচ্ছা, ঠিক আছে, ভালকৈ যাবা। হেপী জাৰ্ণি। হ'ব আৰু, ইমান দূৰত ট্ৰেভেলিং নকৰোঁ নহয়। হেপী জাৰ্ণি ক'বলৈ কাৰণে বেছি দূৰ নহয়চোন। তথাপিও আৰু ন, গাড়ীত যাবা যেতিয়া হেপী জাৰ্ণি কৈছোঁ আৰু। মনে মনে মোক ভিডিঅ' কল কৰিবা দেই। কি কৰিছে কি নকৰিছে সকলো চাই থাকিম। নালাগে পাই, মই এইবোৰ মোবাইল চবাইল তাত উলিয়াই থাকিবলৈ নাই। আৰে মোৰতো চাবলৈ মন যায় ন ঘৰখন কেনেকুৱা। হ'ব দিয়া, পিছত এদিন গৈ চাই আহিবাগে যেতিয়া বিয়া ঠিক হ'ব। এতিয়া মই ভিডিঅ' কলত দেখা থাকিব নাই। আমি কম নহয় কেনেকুৱা। তোমালোকে ক'লেও মোৰ চাবলৈ মন যায় ন। দিয়া, তুমি যদি ভিডিঅ' কল নকৰা নালাগে দিয়া, পিছতে চাম। ঠিক আছে হ'ব বাৰু, আমি গৈ থাকোঁ, নহ'লে আকৌ দেৰি হ'ব। নহ'লে দেউতাই মই গৈ নাপালেকে চিঞৰি থাকিব এতিয়া। হ'ব দিয়া, যোৱা বাই। তেখেতলোকে ৰাস্তাটো চিনি পাইছেনে নাই বাৰু? পাব, কেলে নাপাব। সেইকাৰণেতো ল'ৰাটোক আগুৱাই পঠিয়াইছোঁ ন। তাকেইতো, ইমান দেৰি কৰিছে। আহিব আৰু, ক'তনো ইমান দেৰি হৈছে, গৈছেহেচোন এতিয়া। আপোনাৰ মানে গাত ততেই নাই। তত নাইকিয়া নহয় আলহী আহিলে মানে মনটো কিবা খেলি মেলি লাগি থাকে। তেখেতলোকে ভাল পায়নে বেয়া পায়নে, ছোৱালী ঘৰৰ কথা ন, অলপতো ভয় লাগিয়ে থাকিব কেনেকুৱা পায় বা আমাৰ ঘৰখন। আমিনো বেয়া পোৱা কাম কিনো কৰিছোঁ একেবাৰে বেয়া পাবলৈ কাৰণে। আপোনালোক আহি পালে? আমাৰ এখেতে চিন্তাই কৰিছিলে ইমান সময় আহি পোৱা নাই বুলি। নাই ল'ৰাটো গৈছে নহয়, আমাক সি বাট দেখাই আনি আছে। নহ'লে অলপ খেলি মেলি লাগিছিলে বাৰু, সেইকাৰণে ল'ৰাটোক আগতীয়াকৈ পঠিয়াই দিছোঁ। মই বোলো খেলি মেলি লাগিবও পাৰে, ভালে কৰিলে পঠিয়াই। পিছে সি ক'ত? তলত আছে, বাইকখন থৈছে নেকি। আপোনালোকে আহক, বহকহি। বহকচোন আপোনালোকৰ কাৰণে চাহ বনাই আনো। হেৰা ব'লা চাহকণ বনাওঁগে। অঁ ব'লক, বহক দেই অলপ। ঠিক আছে হ'ব। দেখিছা কেনেকৈ গিৰিকে ঘনীয়েকে ইমান ধুনীয়াকৈ চাহ বনাবলৈ গৈছে। কিছুমান মতা মানুহ থাকে আকৌ থমথমকে বহি থাকে আলহীৰ লগত। ঘনীয়েকে এফালে লেটি পেটি হৈ থাকক কামত, কিন্তু সহায় কৰি নিদিয়ে। এয়াহে মানুহ। তাকেইতো। মা দেউতাই আপোনালোকক মাত দিলেনে নাই? দিলে, তেখেতলোকে চাহ বনাবলৈ গৈছে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে আপোনালোকে বহক, ময়ো অলপ সহায় কৰি দিওঁগে। যোৱা, মাক দেউতাকৰ নিচিনা ল'ৰাটো একেই। তাকেইতো, ভাল সংস্কাৰ দিছে আকৌ ল'ৰা ছোৱালীক। চাকৰি কৰে যদিও ইমান ধুনীয়াকৈ ঘৰৰ কাম বন কৰে। আৰু ঘৰটো চাওকচোন, ইমান ধুনীয়াকৈ যে পৰিপাটি কৰি ৰাখিছে নহয়। ল'ৰা মানুহ থকা ঘৰ বুলি নক'বই, ছোৱালী মানুহ নিচিনাকৈ পৰিষ্কাৰ কৰি ৰাখিছে। ফুলৰ টাব চাব লগাই বাহিৰখন দেখিলেই মৰম লাগে। ইমান ধুনীয়াকৈ যে ফুলবোৰ লগাই থৈছে। এয়াহে কৰ্ম কৰি খোৱা ল'ৰা, নিজকে কেতিয়াও গৰ্ব নকৰে। এয়া চাহ খাব, থৈ দিয়ক টেবুলতে। কথা এটা সুধিবলগীয়া আছিলে, বাহিৰত যে ইমান ধুনীয়াকৈ ফুলবোৰ ৰুই থৈছে, কোনে ৰুইছে এইবোৰ?
সেইবোৰ আমি তিনিওজনে লগাওঁ। মোৰ ল'ৰাটোৰ মানে বেছি চখ এইবোৰৰ ওপৰত। যিহেতু আমাৰ ঘৰৰ ছোৱালী নাই যে, সেইকাৰণে সি এইবোৰ কৰি ফুৰে। বোলে ঘৰখন ধুনীয়া হৈ থাকিলে বৰ ভাল লাগে। ভাল বাৰু। খাওক চাহ খাওক। মোৰ একেবাৰে ভাত তৰকাৰী হৈ আছে। চাহ খাই একেবাৰে ভাতৰ পাততে বহিব আৰু। এখেতকো মাতক আকৌ চাহ খাবলৈ কাৰণে। নাই, তেখেতে চালাড কাটি আছে, সেইকাৰণে ওলাই অহা নাই। আপোনালোকৰ মানে ঘৰখন দেখি বৰ ভাল লাগিছে। সকলোৱে যে মিলা প্ৰীতিৰে কামবোৰ কৰে, বৰ ভাল লাগিছে। তেনেকুৱাই আমাৰ ঘৰৰ। কোনো কাকো চাই নাথাকে, নিজৰ কামবোৰ নিজে কৰি লয়। ল'ৰাজনো তেনেকুৱা। হ'ব দিয়ক, চাহ খাওক আপোনালোকে। খাইছো বাৰু। বাইদেউ বোলো ঘৰত আছেনে? তুমি? মোৰ এই অসুবিধা এটা হ'ল যে, সেইকাৰণে মই বিয়ালৈ আহিবই নোৱাৰিলো। মই বোলো তাকে আপুনি বেয়াই পালে নেকি, খবৰ এটাকে লৈ আহো আৰু কইনাজনীকো চাই আহো। দেখাই নাই নহয় তাইক। ভাল বাৰু, আহা ভিতৰলৈ আহা, বহিবা আহা। তাকে ভালে বোলে যে বিয়াখন হৈ গ'ল, সেইটোৱে ভাল। এইকেইদিন বহুত দৌৰা ঢাপৰা হৈ থাকিল যে, বৰ ভাগৰুৱা নিচিনা লাগিছে গাটো। শুইয়ে আছিলো। ৰবা নহলে তুমি অলপ বহা, মই তোমাৰ কাৰণে চাহ অকণ বনাই আনো। বাইদেউ, নতুন বোৱাৰীজনী থাকোতে আপুনিনো কিয় চাহ বনাব লাগে? এইটো আকৌ কি কথা? তাই যে চাহ বনাব লাগিব, তুমি কি মই চাহ বনালে নোখোৱা নেকি? এইটো কথা নহয় বাৰু, নতুন বোৱাৰী হাতেৰে চাহ খাব পৰা হয় ভাল আছিল। তাই বনালে যেনেকুৱা চাহ হ'ব, মই বনালেও তেনেকুৱা চাহ হ'ব। তাইও অলপ ৰেষ্ট লৈছে। বেচেৰীজনী এইকেইদিন ভাগৰুৱা হৈ পৰিছে, সেইকাৰণে তাইক শুবলৈ দিছো। চাহকণ খাই লোৱাৰ পিছত তাইক জগাই আনিম বাৰু চাবলৈ কাৰণে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে যাওক। বোৱাৰীয়েকক মূৰৰ ওপৰত উঠাই লৈছে। পাবৰ পিছত নতুন কাৰণে আৰু ধুনীয়াকৈ আছে। পুৰণা হোৱাৰ পিছত যেতিয়া মুখে মুখে উত্তৰ দিব, তেতিয়াহে বেয়া বুলি ক'ব। ঘৰে ঘৰে তেতিয়া বেয়া গুণ বখালি থাকিব। মোৰ বোৱাৰীজনী অমুক, মোৰ বোৱাৰীজনী তমুক। বিয়া অহাৰ লগে লগে মুঠি মাৰিব লাগে, কাম বন সকলো শিকাই দিব লাগে। মোৰ আগত তেনেকুৱা স্বভাৱ নাই দেই। মোৰ ল'ৰাই ছোৱালী আনিলে তাই কৰিব লাগিব সকলো। মই কিয় কৰিম? এয়া লোৱা চাহ, খাই লোৱা। দিয়ক বাইদেউ দিয়ক। তুমি খোৱাচোন দেই, মই মাতি আনো বোৱাৰীজনীক। ঠিক আছে, হ'ব বাৰু। সেইজনীওনো ইমান সময়লৈকে শুইয়ে থাকেনে? মোৰ বোৱাৰী হ'ব লাগিছিল, বিচনাৰ পৰা লাত মাৰি পেলাই দিলো হয়। ইমান সময়লৈকে শুই থকা। এইজনীয়ে মোৰ বোৱাৰীজনী। বৰ মৰম লগা দেই। কি নাম পিছে তোমাৰ? মোৰ নাম সংঘমিতা। নামটো ধুনীয়া। পিছে কাম বন কৰিব জানে নে নাজানা? জানো অলপ চলপ। অলপ চলপহে জানা। বাইদেউ, আপুনিতো চাই চিতিয়ে আনিছিলে ছোৱালীজনীক। কাম বন কৰিব নাজানা ছোৱালীহে আনিলে নে? কিয়, তাই কি এইখন ঘৰৰ চাকৰ হবলৈ আহিছে নেকি? সকলো কাম বন জানিব যে। দাদা আপুনি? নাই এনেই সুধিছো আৰু। কেলে সুধিবা এইবোৰ কথা? ছোৱালী চাবলৈ আহিছা, ছোৱালী চোৱা। এইবোৰ কথা শুনিবলৈ নালাগে নহয়। তাই বেচেৰীজনী নতুনকৈ আহিছেহে। এতিয়া যদি তোমালোকে এইবোৰ কথা কৈ থাকা, তাই তোমালোকক কিটো বিশ্বাসত ভাল পাব? তোমালোকে বেয়া কৰিবা তাইক। কথাটো সুধিলে বাৰু বেয়া হয়নে? তথাপিও হ'ব দিয়ক হে, আপুনি যাওকচোন ভিতৰলৈ যাওক। মোৰ বোৱাৰীৰ কথা যাতে মোৰ আগত একো বেয়াকে নোকোৱা। আজিয়ে ক'লা আজি, নহলে কিন্তু কথা বেয়া হ'ব। কৈ থলো হলে যোনে নকওক কিয়, মোৰ খং উঠি যায়। বৌ, দাদাই বৰ ডাঙৰ ডাঙৰ কথা শুনাই থৈ গ'ল যে। মই একেবাৰে কিনো ডাঙৰ কথাটো ক'লো? দাদাই মানে তাইক বৰ ভাল পায়। তুমি জানাইচোন আমাৰ ঘৰৰ ছোৱালী নাই, সেইকাৰণে দাদাই মৰম কৰে তাইক নিজৰ ছোৱালী নিচিনাকৈ। তাইৰ ওপৰত টোপ এটাও পৰিব নিদিয়ে। ঠিকে আছে নহলে, হ'ব দিয়ক বাইদেউ, মই গৈ থাকো। চাহকণ খাই যোৱা আকৌ। খাওঁ দিয়ক। কথাবোৰে পেট ভৰি গ'ল আৰু। আহিছো। মানুহগৰাকী বেয়াই পালে নেকি মা? দেউতাই এনেকৈ ক'ব নালাগিছিল নেকি? দেউতাই কমকেহে ক'লে, বেছিকৈ ক'ব লাগিছিল এনেকুৱা মানুহক। এইবোৰ মানুহ ঘৰ ভঙা মানুহ। লোকৰ ঘৰ সুখত থাকিলে দেখিব নোৱাৰে। মই জানো নহয়, মোৰ বোৱাৰীয়ে কাম কৰে নকৰে সেইটো আকৌ অনুসৰণ ল'বলৈ তাই কোন? চাহকণ মই বনালো বুলিয়ে মোক কথা লগালে। বেলেগ নিচিনা খাৱা খোৱা কাজিয়া কৰিলে হয়, মই বুলিহে। দেউতা, মোক দিয়ক, মই মচিম ঘৰটো। আপুনি বাৰু এইবোৰ কিয় কৰিব লাগে? মই আছো নহয় কৰিবলৈ। একো নহয়, মই আগৰ পৰাই ঘৰ মচো। চাবাচোন কি চিকচিকিয়া কৰি দিম। হ'ব দেউতা, আগৰ কথা বেলেগ আছিল, এতিয়া মই আহিলো নহয়, মই কৰিম দিয়ক। নেলাগে, তোমাৰ যদি কিবা কৰিবলৈ মন আছে যোৱাচোন। মোৰ কাৰণে ধুনীয়া চাহ একাপ বনাই আনিবা যোৱা। বৰ খাবলৈ মন গৈ আছে। ঠিক আছে নহলে, হ'ব দিয়ক। আপুনি যদি নিদিয়ে আৰু মোক মচিবলৈ কাৰণে, মই চাহ একাপকে বনাই আনো। আৰে বিয়ৈ, আপুনি খবৰ নিদিয়াকৈ ওলালি যে? এফালে গৈ আছিলো, মই বোলো একেবাৰে সোমাই যাওঁ, ছোৱালীজনীকো চাই যাওঁ। ভালে কৰিলে দিয়ক। পিছে বিয়ৈ, এইবোৰ মই কি দেখিছো? আপুনি ঘৰ মচি আছে যে? মোন ক'ত গ'ল? আছে, তাই ভিতৰতে আছে। আৰে দেউতা, তুমি? মোন, এইবোৰ কি? তই কি ঘৰটো মচিব নোৱাৰ? এনেকৈ শহুৰ দেউতাক ঘৰ মচিবলৈ লগাই দিছ যে? মই বৰ লাজ পাইছো দেই। তইনো ঘৰটোকো মচিব নোৱাৰ নে? নহয় বিয়ৈ, আপুনি ভুল বুজিছে। তাই মই মচিম বুলিয়ে কৈছিল, মইহে কলো মই মচিম দিয়া। আগতে কৰা অভ্যাস আছে যে। আপোনালোকে জানেইচোন আমাৰ ঘৰৰ কাম সকলোৱে মিলা প্ৰীতি কৰো বুলি। তথাপি বিয়ৈ, এইবোৰ কাম মাইকী মানুহেহে খুৱাই। আৰু এতিয়া বোৱাৰী হ'ল, বোৱাৰী কৰিব দিয়ক। দেউতা, মই কৈছিলো দেউতাক মই মচিম বুলি, দেউতাহে জিদ ধৰি আছে। হ'ব দিয়া, নালাগে, মই মচিম। হ'ব দিয়ক, এতিয়া চাহকণ খাই লওক দুইজনে বহি। ঠিক আছে, দিয়া। পিছে বে কিবা কাৰণত আহিছিলে নেকি ইফালে? এই মানুহ এজনক লগ কৰিবলৈ আহিছিলো। তাকে বোলো সোমাই যাওঁ। ল'ৰাটো অফিচ গ'ল নেকি? সি অফিচ গ'ল।
ভালে কৰিলে আহিলে একেবাৰে ভাতকেইটাকো খাই যাব ৰ'ব আপোনাৰ বিয়নীয়ে বনাই আছে ভাত নাখাওঁ দিয়ক বিয়য় ৰাতিপুৱা ওলাই আহোঁতে ভাত খাই আহিছোৱে এতিয়া আকৌ আমাৰ মিছেছে বনাই আছে নহয় ঘৰত যদি ভাত নাখাওঁ বৰ খং কৰিব হয় নেকি আমাৰ গৰাকী নিচিনাই একেই বুজিলে একেই তাকেহে ঠিক আছে দিয়ক আপুনি চাহ খাওক হ'ব বাৰু হেৰা শুনিছানে কওকচোন মনটো আজি বৰ ভাল লাগি আছে কিহৰ কাৰণে আকৌ আহোঁতে মাজনী ঘৰত সোমাই আহিলো তাত গৈ কি দেখিলো জানা কিনো দেখিলে শহুৰেকে ঘৰ মচি আছে কি মাজনী কি হ'ল মানে তাইক ঘৰটোকো মচি দিব নোৱাৰে নেকি ইছ ৰাম ৰাম মোৰ নাক কাণ সকলো কাটিলে আৰু তাইক ফোন লগাওকচোন ফোন লগাওক তাই মানে তাত গৈ সেয়াহে কৰি আছে ৰবা হে মোৰ কথাটো শুনি লোৱা তাই মচিম বুলি কৈছিল কিন্তু শহুৰেকে নিদিলে তাইক ওলোটাই কৈছে চাহ একাপ বনাই নাযোৱা মই ঘৰটো মচি দিম কি তেনেকৈ কৈছে মই একেবাৰে শুনি আচৰিত ইমানো ভাল মানুহ থাকিব পাৰেনে এইখন পৃথিৱীত আমি এতিয়া নিশ্চিন্ত মনে থাকিব পাৰিম কাৰণ আমাৰ ছোৱালী তাত বহুত সুখত আছে মোক ভাত খাই আহিবলৈ দিছিল বিয়য়ে কিন্তু মই ক'লো মানুহজনী বনাই আছে নহয় ঘৰত যদি ভাত নাখাওঁ দিব মোক বোলে আমাৰজনীৰ লগত একে তাকে জমনিৰ কথা দুটামান ওলালে সেয়াকে হাঁহি হাঁহি কথা পাতি আছিলো বৰ ভাল বিয়নী পালো দেই আৰু ল'ৰাজনো বৰ ভাল তাকেই এতিয়াহে মোৰ মনটো শান্তি লাগিছে তাইক যে এখন ভাল ঘৰ দিব পাৰিলোঁ তথাপি তাইক ফোন কৰি জনাব লাগিব শহুৰেকক কেনেকুৱা কাম কৰিবলৈ নিদিবলৈ কাৰণে বেয়া লাগে দিয়কচোন যিমানেই যি নহওক বেলেগ কাম কৰক বাৰু কিন্তু এইবোৰ কাম কৰিলে বেয়া লাগে ক'ব তাকে লাগিব আকৌ কি তাইক কৰিবা ফোন কৰি পেলাই কবা তুমিয়ে কবা ঠিক আছে হ'ব বাৰু